নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰই আমাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা আমাৰ অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ লগত যৌথভাৱে লগ হৈ আজি ঘাঁহ খেতি উৎপন্ন বিষয়ক এই যিটো প্ৰশিক্ষণ কাৰ্যসূচী তেখেতসকলে সম্পন্ন কৰিলে তাত 30জন প্ৰায় প্ৰশিক্ষাৰ্থী ইয়াতে প্ৰশিক্ষণ লৈছে আৰু এইটোত আমাৰ ভাল লাগিছে কি যে অকল কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীয়ে নকৰি যে 2-3টা বিভাগক একেলগে লগত লৈ যৌথ প্ৰচেষ্টাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে তাৰ কাৰণে মই কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীক অভিনন্দন জনাইছোঁ আৰু লগতে আমি আশা কৰিম যে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে ঠিক প্ৰশিক্ষণৰ শেষৰ ফালে নেপিয়াৰৰ বিশেষকৈ 550টাকৈ চেম্পলিঙো দিছে যাতে কৃষকসকলে তেখেতসকলৰ নিজৰ মাটিতে ঘাঁহ উৎপন্ন কৰিব পাৰে আৰু আমি ইয়াত জোৰ দিছোঁ যে এই ঘাঁহ অকল উৎপন্ন কৰিয়েই নহয় আৰু এটাক মানে বিক্ৰীও কৰিব পৰাৰ এটা ব্যৱস্থা তেখেতসকলে কৰিব পাৰে আৰু আমি বিশেষকৈ গুৰুত্ব দিছোঁ যে কোঅপাৰেটিভ বা এটা ক্লাষ্টাৰ এপ্ৰ'চত যদি তেখেতসকলে যায় তেতিয়াহ'লে নিশ্চয় ইয়াত উপকৃত হ'ব আৰু কৃষকসকলে ওপৰত ধুনীয়াকৈ মানে পশুপালকসকলে তেখেতসকলৰ ফালৰ বহুমূলীয়া কিছুমান আমাক হেৰিও আগবঢ়াইছে যে আমি কেনেকৈ আৰু পৰৱৰ্তী পৰ্যায়ত আগবাঢ়িম আশা কৰিম আমি ভৱিষ্যতে সকলোৱে একেলগে লগ হৈ যৌথ প্ৰচেষ্টাৰে আগবাঢ়ি যাম ইয়াত 30জন প্ৰশিক্ষকে আজি প্ৰশিক্ষণ লৈছে নহয় এইটো ৰোগৰ ওপৰত নাছিলে এইটো আছিলে মই আগতে ক'লোৱেই যে এইটো হৈছে ঘাঁহৰ উৎপন্ন আৰু আচলতে ঘাঁহৰ আমাৰ যিখিনি কথা থাকে যে আপোনাৰ কাৰ্বহাইড্ৰেট প্ৰটিন ফেটছ আৰু ভিটামিনছ এণ্ড মিনাৰেলছ খনিজ লৱণ আৰু ভিটামিন এই যিখিনি পদাৰ্থ আচলতে গোটেইখিনি খাদ্যৰ পৰাই পায় এজনী গৰু বা এজনী ছাগলীয়ে আৰু তাৰ যদি অভাৱ হয় তেতিয়া বহু বেমাৰৰ তাত মানে প্ৰাদুৰ্ভাৱ হয় আৰু আমাৰ যিটো টেকনিকেল ছেশ্যন আছিলে তাত বিশেষকৈ মই প্ৰেজেণ্টেশ্যনৰ জৰিয়তে কথাখিনি দেখাইছোঁ যে কি বেমাৰত কোনটো মানে হেৰিৰ ইয়াত মানে আৱশ্যক হয় গতিকে মূলত এইটো হৈছে আপোনাৰ যে সেউজীয়া ঘাঁহৰ লগতে আমি যিটো কনচেনট্ৰেট বা দানা দিওঁ আৰু যিটো শুকান ঘাঁহ তিনিটাৰ সংমিশ্ৰণতে আচলতে বস্তুটো ভালকৈ এখন ফাৰ্ম এখন গঢ় লৈ উঠিব পাৰে গতিকে আমি সেই কথাখিনি তেখেতসকলক মেছেজ এটা দিয়া হৈছে যে কেনেকৈ তেখেতসকলে এখনি পামেই হওক বা এজনী ছাগলী হওক আচলতে ভালদৰে যদি পালন কৰিব লাগে তিনিটাৰ সংমিশ্ৰণতহে বস্তুটো একেলগে আগবাঢ়ি যাব পাৰিব আশা কৰিম তেখেতসকলে ইয়াৰ পৰা নিশ্চয় উপকৃত হৈছে আৰু ইয়াত আপুনি কোৱাৰ নিচিনাকৈ যে বেমাৰ আজাৰৰ কথাখিনি ইয়াত প্ৰত্যক্ষভাৱে নহয় কিন্তু পৰোক্ষভাৱে ইয়াত জড়িত হৈ আছে মই নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুৰব্বী অম্বিকাচৰণ শৰ্মা কৈছোঁ আজি আমাৰ নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ এই ট্ৰেইনিং হলত আজি এটি ঘাঁহ উৎপাদন বিষয়ক আমাৰ কৰ্মশালা হৈছিলে আৰু ইয়াত আমাৰ পশু আৰু মীন বিশ্ববিদ্যালয় বিভাগৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক তেখেতৰ বিভাগ আৰু আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ লগত সহযোগত আমি আজি এই কাৰ্যসূচীটো লৈছিলোঁ ইয়াত প্ৰায় 30জন কৃষকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ইয়াত আমাৰ বিভিন্ন ধৰণৰ ঘাঁহ উৎপাদনৰ ওপৰত বিশেষকৈ আজি ইয়াত আলোকপাত কৰা হৈছে তেওঁলোকে বিভিন্নজন ৰিচাৰ্চ পাৰ্চন আজি ইয়াত উপস্থিত আছিলে তেওঁলোকে কৃষকসকলক সুন্দৰকৈ বুজাই দিছে কেনেধৰণে ইয়াক উন্নতমানৰ বৈজ্ঞানিক ভিত্তিত কৃষকে তাৰমানে ঘাঁহ উৎপাদন কৰিব পাৰিব এই ক্ষেত্ৰত তেওঁলোকে আলোকপাত হৈছে লগতে আজি কৃষকসকলক একোখন প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে আৰু লগতে ঘাঁহৰ চেম্পল কিছুমান ইয়াত দিয়া হৈছে যাতে কৃষকে নিজেই নিজৰ অকণমান মাটিত হ'লেও ঘাঁহ উৎপাদন কৰিব পাৰে আৰু পৰৱৰ্তী পৰ্যায়ত ই প্ৰসাৰ লাভ কৰিব পাৰে আমি নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰই আশা কৰিছোঁ আজি এই প্ৰশিক্ষণৰ পৰা আমাৰ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষকসকল উপকৃত হ'ব আৰু ভৱিষ্যতে আমি ইয়াক আকৌ প্ৰসাৰ আৰু বিস্তৃত কাৰ্যসূচীত আমি ল'ম বুলি আশা কৰিছোঁ